নমস্কাৰ। প্ৰথমতে সকলো ৰাইজকে সকলো অসমবাসী ৰাইজকে পলমকৈ হ'লেও ৰঙালী বিহু হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু বৰ্তমান সময়ত আমি আপোনালোকক চেনেলৰ যোগেদি আমি জনাব বিচাৰিছোঁ যে তিনিচুকীয়াখন বৰ্তমানৰ যান জঁটৰ সৃষ্টি হোৱা এটা কাৰণ হৈ পৰিছে পাৰ্কিং। য'তে ত'তে একাংশ ব্যৱসায়ী নিজৰ মুনাফাৰ বাবে, নিজৰ লাভালাভৰ বাবে ৰাইজক কিন্তু বহুত পাৰ্কিঙত অসুবিধা কৰিছে। তিনিচুকীয়া সিজুগুৰিৰ পৰা তিনিকুণীয়ালৈকে বুলি নহয়, তিনিচুকীয়া টাউনখন সমগ্ৰ টাউনখনতে কিন্তু এনেকুৱা ধৰণৰ হৈ আছে। আপোনালোকে চাব পাৰে তিনিচুকীয়া যি ৰেল ষ্টেচন আৰম্ভ হৈছে তাৰ পৰা যি পদপথ আছে, পদপথত পথচাৰীৰ কাৰণে খোজ কাঢ়িব পৰা এটা সুচল ব্যৱস্থা একেবাৰে নোহোৱা হৈছে। আৰু তিনিকুণীয়া যি এতিয়া অভাৰব্ৰিজ বনি আছে, তিনিকুণীয়াৰ ওচৰত অভাৰব্ৰিজৰ কাষতে দেখা পোৱা যায় যে বাঁহ পেলাই থয়, ছাটা বেৰ কিবা কিবি পেলাই থয়, তেনেকুৱাকৈ ৰাইজক বহুখিনি অসুবিধা কৰি আছে। আৰু তিনিচুকীয়া টাউনৰ মাজমজিয়াত য'ত STC বাছ ষ্টেণ্ড আছে তাৰ কাষতে দেখিব পোৱা যায় যি অভাৰব্ৰিজ, সেইফালে অভাৰব্ৰিজ আছে, তাতে গেৰেজ কেইবাটাও মানে ৰাইজক অসুবিধা পেলোৱা দেখা যায়। গতিকে পদপথসমূহ অতি শীঘ্ৰে খালী কৰিবৰ বাবে পৌৰসভাই এটা সিদ্ধান্ত লওক, অতি সোনকালে লওক। নহ'লে কিন্তু আমি সদৌ অসম মটক ছাত্ৰ সন্থা, সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদ তিনিচুকীয়া জিলা সমিতিৰ তৰফৰ পৰা কিন্তু আমি হাত সাৱটি বহি নাথাকিম। আমি 7 দিনৰ সময়সীমা বান্ধি দিলোঁ তিনিচুকীয়া পৌৰপতি শ্ৰীযুত পুলক কুমাৰ চেতিয়া ককাইদেউক আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে এই ক্ষেত্ৰত আমি আপোনাক বহুতবাৰ মৌখিকভাৱেও জনাইছোঁ, কাগজৰ সৈতেও জনোৱা হৈছে, কিন্তু আপোনালোকে একো এটা পদক্ষেপ আজিলৈকে লোৱা দেখা নগ'ল। গতিকে পুনৰবাৰ আপোনালোকক দৃষ্টিগোচৰ কৰিবৰ বাবে আজি সংবাদ মাধ্যমৰ জৰিয়তে আপোনালোকক দৃষ্টিগোচৰ কৰিছোঁ। 7 দিনৰ ভিতৰত সময়সীমা বান্ধি দিলোঁ। আপোনালোকে যদি নকৰে কিন্তু আমি দুয়োটা সংগঠনৰ ফালৰ পৰা কিন্তু নিজাববীয়াকৈ যেতিয়া ল'ম, কিন্তু সেই পক্ষত কিন্তু আমি দায়ী নহ'ম। আইনগতভাৱে আপোনালোকে দায়ী হ'ব, কাৰণ আমি আপোনালোকক সংবাদ মাধ্যমৰ যোগেদি জনাই দিছোঁ। ধন্যবাদ। জয় অসম।